পশ্চিম কাৰ্বি আংলং জিলাত শেহতীয়াকৈ যি পৰিৱেশৰ উদ্বেগ ঘটিছে এই পৰিৱেশক লৈ আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে আমি সেইসমূহ অপশক্তিক সকীয়াই দিব খুজিছোঁ যিসকলে আমাৰ ভূমিত থাকি খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকলক গৌবেগ নদিছে আৰু তেওঁলোকক চীনা বুলি তেওঁলোকক অপমানসূচক মন্তব্য কৰিছে। এনেধৰণৰ কাম কাজৰ পৰা সকলো বিৰত থাকিব লাগে। তাৰ লগে লগে হিংসা বৰ্জিত পৰিৱেশৰ মাজেৰে এই গোটেই সমস্যাটো সমাধানৰ বাবে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আমি এটা কথা আমাৰ পৰিলক্ষিত হৈছে যে কোনোবা এটা সময়ত আমাক অবৈধ লোকে আগ্ৰাসী মনোভাৱেৰে সৈতে জাতিটোক শোষণ কৰিবৰ কাৰণে আহিছে, জাতিটোক কেঁকুৰা চেপা দিবৰ কাৰণে অগ্ৰসৰ হৈছে আৰু এতিয়া অন্তৰ্দেশীয় যিসকল আগ্ৰাসী লোক আগ্ৰাসন হৈছে জনসাধাৰণে কাৰ্বি আংলঙত থকা কাৰ্বি জনজাতি আৰু আন খিলঞ্জীয়াসকলে উপলব্ধি কৰিছে যে তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা আন আন অধিকাৰবিলাকত তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি যোৱাৰ উপক্ৰম হৈছে। এইখিনি সময়ত তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আন্দোলন কৰিবলৈ অহা যিসকল আন্দোলনকাৰী সেইসকলক দমনমূলক নীতিৰে চৰকাৰে দমন কৰাৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে গোটেই প্ৰক্ৰিয়াটোক সমাপ্তি ঘটাব লাগে আৰু এনেকুৱা ধৰণৰ যিসকল লোকে দুঃসাহস কৰিছে তেওঁলোকক আমি সকীয়াই দিওঁ যে কাৰ্বিসকলৰ সমস্যা অসমৰ সমস্যা, কাৰ্বিসকলৰ সমস্যা জাতীয় জীৱনৰ সমস্যা। কাৰ্বিসকল অকলশৰীয়া নহয়, অসমৰ কোনো খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠী কেতিয়াও অসমত অকলশৰীয়া নহয়। আমি ঐক্যবদ্ধভাৱে অসমীয়া জাতিটোৱে সকলো অপশক্তিৰ বিৰুদ্ধে সকলো অপশক্তিৰ দুঃসাহসৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দি তেওঁলোকক প্ৰতিহত কৰিব পৰাকৈ আমাৰ ক্ষমতা আছে। তেওঁৰ জুইৰ লগত খেলা নকৰিবৰ কাৰণে অসমীয়া জাতিৰ সত্তাটোৰ লগত খেলা নকৰিবৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ। আহিব লগা দিনত এনেকুৱা পৰিস্থিতি যদি পুনৰ উদ্ভৱ হয় চৰকাৰ জগৰীয়া হ'ব আৰু চৰকাৰে সময় থাকোঁতে গোটেই বিষয়টো সমাধান কৰিবৰ কাৰণে আলোচনাৰ মাধ্যমে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগে আৰু কাৰ্বিসকলক পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে তেওঁলোকৰ যি সংগ্ৰাম সেই সংগ্ৰামত আমাৰ সহযোগিতা আমাৰ সমৰ্থন আছে। আহিব লগা সময়ত আমি সকলোৱে মাৰ বান্ধি অসমীয়া হিচাপে একেলগে থিয় দি আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা সকলোকে উপলব্ধি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু যিসমূহ অপশক্তিয়ে অসমতে থাকি অসমীয়া মানুহক উপহাস কৰিবলৈ আহে, কাৰ্বি জনগোষ্ঠীক কাৰ্বি জনজাতিসকলক চীনা বুলি ক'বলৈ আহে, সেইসকলৰ দুঃসাহস আমি বন্ধ কৰিবৰ কাৰণে তেওঁলোকক কঠোৰ সকীয়নি প্ৰদান কৰিছোঁ। নহ'লে আহিব লগা সময়ত ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক সাজু হৈ থাকিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।